বন্ধুসকল, মই পুনৰাই আপোনালোকৰ এটি বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি প্ৰায় 10-15 দিন ধৰি মই পঞ্চায়ত নিৰ্বাচনৰ বাতৰি প্ৰকাশ কৰি আছোঁ। আচলতে প্ৰয়োজন আছিল, হয়তো আপোনালোকে বিৰক্তিও পাইছে, সেইকাৰণে ভাবিছোঁ আজি এটা বিশেষ ভিডিঅ' মই আপোনালোকক দেখুৱাম। প্ৰায় লোকখিনিয়ে জানে যে সাংবাদিকসকলে সদায় বাতৰি সংগ্ৰহ কৰে আৰু বাতৰি পৰিৱেশন কৰে, আৰু বহুতে ভাবে যে সাংবাদিকৰ বিশেষ কাম নাই, তেওঁলোকে মাত্ৰ এই বাতৰি লৈ ব্যস্ত থাকে। কিন্তু তাৰ মাজতো কিছু সংখ্যক সাংবাদিকে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ পিছত নিজৰ পৰিয়ালৰ কাৰণে যিখিনি প্ৰয়োজনীয় শাক পাচলি তেওঁলোকে নিজেই নিজৰ বাৰীখনত উৎপাদন কৰি লয়। তাৰে এক বিশেষ উদাহৰণ হৈছে আমাৰ সকলোৰে চিনাকি NK TVৰ সাংবাদিক নীলমণি শৰ্মা। আজি মই এই নীলমণি শৰ্মাৰ সৰু অথচ খুবেই ভাল লগা খেতিডৰাৰ মাজত আহি উপস্থিত হৈছোঁ। আমি দেখিছোঁ শৰ্মাই তেওঁৰ পাচলি বাগিচাৰ পৰা বিভিন্ন পাচলি ছিঙিছে। আমি তেওঁৰ লগত কথা পাতিম, আচলতে এই পাচলি খেতিৰ প্ৰতি তেওঁ কিয় আগ্ৰহান্বিত হ'ল আৰু এই খেতিৰ লগত তেওঁ কিমান দিন ধৰি জড়িত হৈ আছে। তাৰ আগতে মই কিছু শাক পাচলি দেখুৱাই লওঁ। এইবিলাক হৈছে জিকা। এই জিকাবিলাক এনেকৈ ভিতৰত লহপহকৈ বাঢ়ি আছে। তাৰে কিছু সংখ্যক তেওঁলোকে ছিঙি ইতিমধ্যে ৰান্ধি বাঢ়ি খাইছেও। আমি সেই খেতিৰ মাজতে আছোঁ। মলৰ এই নীলমণি শৰ্মা আছে, দেখিছে তেখেতে এনেদৰে শাক পাচলি সংগ্ৰহ কৰি আছে। খালি মানে জিকাই নহয়, আচলতে এইবিলাক লেচেৰা, এই লেচেৰাবিলাক এনেকৈ হৈছে। তাৰ মাজতে বিলাহীও আছিল আৰু ভাতকেৰেলা আছে। তাৰপিছত এইবিলাক তিয়ঁহ, এইটো কি এতিয়া এইবিলাক কাকৰে বুলি কয়। কাকৰে, এইটো আচলতে কাকৰে। এইবিলাক বৰপেটা এইফালে বহুত উৎপাদন হয়। তিয়ঁহ নিচিনা মানে কেঁচাই খোৱা যায় নহয়। এইবিলাক আৰু তিতা কেৰেলা ফুলিছে, এইবিলাক আমি ধাঙা বুলি কওঁ, মৰিচা শাক। তাৰপিছত ভেন্দি, ভেন্দি তেওঁ বহুতখিনি কৰিছে। এইবিলাক ভেন্দি এনেদৰে লহপহকৈ লাগিছে। এই ভেন্দিবিলাক আচলতে এটা আনন্দ, নিজৰ ব্যস্ততাৰ মাজত এনেদৰে নিজৰ সৰু বাৰী এখনত এখন শাকনি কৰা, খেতি এডৰা কৰা খুবেই গৌৰৱৰ কথা। ইয়াৰ পৰা তেওঁৰ কিবা উৎপাদন হয় নহয় সেইটো বেলেগ কথা, কিন্তু পাচলিখিনি উৎপাদন হয় আৰু পৰিয়ালটো তেওঁ মানে নিজৰ বাৰীৰ পৰা ভেজালমুক্ত নিজৰ বাৰীৰ পৰা অৰ্গেনিক যিটো খেতি সেইটো পায়। শৰ্মা ডাঙৰীয়া, আমি অলপ কথা পাতিম। আপোনাক স্বাগতম জনাইছোঁ। আজি যিহেতু মই আপোনাৰ বাৰীত উপস্থিত আছোঁ, প্ৰথমতে আপোনাক মই নমস্কাৰ জনালোঁ। নমস্কাৰ। কথা হ'ল, মই ইতিমধ্যে ৰাইজক জনালোঁ যে আপুনি নিজৰ বাৰীতে এনেদৰে খেতি এডৰা কৰে। এই বছৰে কৰে নে পূৰ্বতে কৰিছিল? পূৰ্বতে মানে প্ৰায় 7-8 বছৰমান হ'ল। যিটো আমাৰ প্ৰতিটো বতৰৰ যিটো শাক পাচলিৰ খেতি মই কৰোঁ ইয়াতে। বিশেষকে যিটো আমাৰ শীতকালত যিটো হয়, কবি চবি নকৰোঁ। শীতকালত বিশেষকে আমি আলু খেতিটো কৰোঁ ইয়াতে। মোৰ ইয়াৰ পৰা সেই মূৰলৈকে যিমানখিনি পাৰোঁ কৰোঁ। যোৱা বছৰো কৰিছিলোঁ। মানে সেই আলু খেতিৰে মোটামুটি মোৰ বছৰটোৰ কিছুদিন যায় আৰু তাৰ বাহিৰে গ্ৰীষ্মকালীন যিখিনি খেতি, এই ধৰক লেচেৰাই হওক, তিয়ঁহ, জিকা, ভোল, এনেকে মানে গোটেইখিনি খেতি কৰিছোঁ। এইবাৰ জিকা অলপ হ'ল, ভালেখিনি এইবাৰ উৎপাদন হৈছে। জিকা তিয়ঁহ এইখিনি উৎপাদন হৈছে, বেলেগ নাই। এটা অলপ মনত অলপ ফূৰ্তি এটা লাগে। কথা হৈছে কি, আপুনি যিহেতু সাংবাদিক মানুহ খুবেই ব্যস্ত, তাৰ মাজত এই খেতিৰ কাৰণে সময় কেনেকৈ আপুনি উলিয়ায়? মই ৰাতিপুৱা আৰু আবেলি যিখিনি সময় পাওঁ, আৰু তাৰ মাজত কেতিয়াবা অলপ কাম কৰা বেছি মানে কি থাকিলে হাজিৰা মানুহ নলোৱা নহয়, কেতিয়াবা মোৰ সময় নাথাকিলে সেইখিনি তেনেকে কৰাওঁ। আৰু বাকীখিনি মই গোটেইখিনি ঔষধ মানে ইয়াত বেলেগ ঔষধ নাই। ইয়াত সাৰৰ ভিতৰত মানে কোনো ৰাসায়নিক সাৰ নাই, আৰু ঔষধৰ ভিতৰত কোনো ৰাসায়নিক মানে
ঔষধ ইয়াত প্ৰয়োগ কৰা হোৱা নাই। প্ৰাকৃতিকভাৱে সৃষ্টি কৰে, একদম সম্পূৰ্ণ প্ৰাকৃতিক। মই ইয়াত এই পোক পৰুৱাৰ কাৰণে যিটো ঔষধ দিব লাগে, তাৰ ঠাইত মই মোটামুটি নিমপাত, পচতীয়া পাত এইটো সিদ্ধ কৰি লৈছো। নিমপাত, পচতীয়া পাত সিদ্ধ কৰি লৈ যিটো তাৰ পৰা পানী যিটো ৰস ওলাইছে, সেই ৰসটো তাত হালধি দিছো, হালধি দি এইবিলাক স্প্ৰে কৰিছো। মানে খুবেই প্ৰাকৃতিক আৰু নহয়, একদম প্ৰাকৃতিক। ইয়াত মানে কোনো ভেজাল নাই। আৰু এইবিলাক আমি দেখা পাইছো যে এইবিলাক আচলতে এনেকে কিছুবিলাক পকাই কাটে, এনেকে পকাই কি কৰে, কিন্তু এইবিলাক মানে মোৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো মোক যোগাযোগ এটা আছে। যদি ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে মানে এইবিলাকত মানে এইবিলাক নাথাকে, একে মানে খুব সুন্দৰ হৈ থাকে, লাহিয়ে লহি থাকে। মানে ইয়াত কোনো খহটা নাথাকে বা কোনো পকাই ইয়াত আক্ৰমণ নকৰে। কিন্তু যিটো সম্পূৰ্ণ অৰ্গেনিক হয়, সেই খেতিবিলাকত আমি বজাৰত সাধাৰণতে যিবিলাক তিয়হ বা যিবিলাক মানে জিকা আমি পাওঁ, যেনেকে দেখাত খুব ইমান সতেজ লাগে, তাত কোনো ধৰণৰ মানে ভাজ নাই বা কোনো পকাই কি কৰা নাই, আক্ৰমণ কৰা নাই। ইয়াত তেনেকুৱা কোনো ঔষধ প্ৰয়োগ কৰা নাই। এইবিলাক কথা হৈছে কি, সেইটো বুজিলো, কিন্তু আপোনাৰ ইয়াত উৎপাদন যথেষ্ট হয়, এইখিনি কি বিক্ৰী কৰে নেকি? নাই, বিক্ৰী এতিয়ালৈকে কৰা নাই। এতিয়া নিজে খাওঁ আৰু এতিয়া আলহী আহে, প্ৰিয় লগ বন্ধু দুই এজনক মানে অলপ কেতিয়াবা খাব দিওঁ। বিক্ৰী এবাৰো কৰা নাই। মানে ইয়াত মই কিহো কৰিছো, এই আলুও কৰিছো। আলু মই প্ৰতি বছৰত কেতিয়াবা 200 কেজি বা 250 কেজি এনেকে আলু পাইছো। আৰু সেই আলু খাইছো, মানুহক দিছো 2-4 জনক। আৰু এইবাৰ নতুনকে এইবাৰ অলপ আগতীয়াকে কৰিছিলো, এইবিলাক তিয়হ আগতীয়াকে কৰিছিলো, আগতীয়া খালো, কিন্তু যথেষ্ট পৰিমাণে খালো ঘৰত আমি। আৰু মোটামুটি মই বছৰটোৰ প্ৰায় 80% মানে ঔষধ মই মানে শাক পাচলি এই বজাৰৰ পৰা মানে ক্ৰয় কৰিব লগা নহয়, ঘৰৰে। মইতো এতিয়া জিকা, ভোল, ভেন্দি এইবিলাক এতিয়াও মানে কিনি খোৱা নাই, এতিয়া ইয়াতে খাই আছো। আৰু আলু এতিয়াও খাই আছো। মই মানে শীতকালত যিটো আলু কৰিছিলো, সেই আলু এতিয়া খাই আছো। এতিয়া কিছুদিন পিছত ভাতকেৰেলা ওলাব। আৰু এইবিলাকতো দেখিছে জিকা বিলাকৰ চাইজ বিলাকো যথেষ্ট মানে ভাল, একদম দীঘলীয়া হৈছে। এইবিলাক দীঘলীয়া হৈছে, কিন্তু অলপ বেছিকে নোলোৱা নহয়। এতিয়া ছিঙিলে এতিয়াও বহুত খিনি ওলাব, কাৰণ ওপৰতো আছে, ওপৰৰ চাংখনতো আছে, নেদেখা নহয়। এতিয়াও মানে 8-10 কেজি মান ওলাই যাব ছিঙিলে। গতিকে খাইছো, আগৰ নিজে খাইছো আৰু 2-এজনে খাইছে, কিন্তু বিক্ৰী কৰিব পৰা মানে ব্যৱসায় ভিত্তিক নহয়। বন্ধুসকল, আপোনালোকে নীলমণি শৰ্মাৰ কথাখিনি শুনিলে। আমাৰ যিখিনি আচলতে সংবাদ সেৱাৰ লগত জড়িত আমাৰ বন্ধু বান্ধৱ আছে, তেওঁলোকে শৰ্মাৰ পৰা নিশ্চয় প্ৰেৰণা পাব। আমি মাত্ৰ নিজৰ যিটো পেচা যে আমি সাংবাদিক, খালি সেইটোত ব্যস্ত নাথাকিছোঁ। অৱসৰ আমি পালে সেইখিনি এনেই সময় নষ্ট নকৰি আমি এনেদৰে খেতি কৰিব পাৰোঁ। যাৰ সুবিধা আছে তেওঁ নিশ্চয় কৰিব। আৰু লগতে তেওঁ এটা বাৰ্তা দিছে আমাৰ যুৱ প্ৰজন্মক, যে আচলতে ইচ্ছা কৰিলে সকলোৱে এনেদৰে নিজৰ বাৰী, নিজৰ সৰু আচলতে চোতালতো কিছুমান খেতি কৰে, নহয় মানে কৰিব পাৰে। মানে কথা হ'ল, আমি যেতিয়া সৰু আছিলো, তেতিয়া আমি, আমাৰ বুলি নহয়, চবৰে গাঁৱৰ ঘৰ বিলাকত মানে ভাত ৰান্ধিব যোৱাৰ আগতে যিয়ে নহওক পৰিয়ালৰ মানুহে বাৰীত গৈ মানে চিজনেবল যিটো শাক পাচলি লৈ আহি মানে দুপৰীয়াৰ বা ৰাতিৰ মানে খোৱাৰ ব্যৱস্থাটো কৰে। কিন্তু এটা সময় আহিল, মানে বজাৰতটোহে সকলোৱে খোৱা হ'ল, গাঁৱত মাটি থাকিও মানুহ খেতি নকৰা হ'ল। কিন্তু মই ভাবো যে অলপমানো যদি মাটি থাকে, খাই উঠি ভালকে কৰিলে বিক্ৰীও কৰিব পৰা যায়। এতিয়া মই ইচ্ছা কৰিলে বিক্ৰী কৰিব পাৰো, কিন্তু ঘটনা হৈছে কৰা নাই। যিখিনি উৎপাদন হৈ আছে দৈনিকে দুইবেলাকে খাই আছো। ঠিকে আছে, আমি ভিডিঅ' দীঘল নকৰোঁ। কথা হৈছে কি, আপোনাক যিখিনি লোকে চিনি পায় সেইখিনি বাৰু আপোনাক জানে, যিখিনি আপোনাক প্ৰত্যক্ষভাৱে নাজানে তেওঁলোকৰ কাৰণে দুটা প্ৰশ্ন কৰিম। এনে আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ শ্ৰীমতী, মই, ল'ৰা। আচ্ছা, ল'ৰা কিমান দূৰ পঢ়া শুনা? ল'ৰা এবাৰ BA ছেকেণ্ড ছেম। ঠিকে আছে। আপুনি শেষত উঠি অহা প্ৰজন্মক কি পৰামৰ্শ দিব এই ক্ষেত্ৰত? কথা হ'ল, আচলতে আমি সকলোৱে শাক পাচলি বুলি নহয়, আমি প্ৰয়োজনীয় বস্তুখিনি আচলতে আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজে আমি উৎপাদন কৰিব পাৰোঁ। নিজে উৎপাদন কৰিলে ভালেকেইটা লাভ। প্ৰথম কথা হৈছে, আমি ৰাসায়নিক সাৰ, কীটনাশক মানে অত্যাধিক প্ৰয়োগ কৰা মানে খাদ্যৰ সলনি আমি প্ৰাকৃতিকভাৱে উৎপাদন কৰা আমি খাদ্য খাব পাৰোঁ। আৰু দ্বিতীয়তে হ'ল একেবাৰে সতেজ, মানে প্ৰয়োজন যেতিয়া হ'ব তেতিয়া ছিঙিম, তেতিয়া খাম। গতিকে সেইটো কৰিব পাৰে।
আৰু অলপমান ভালকে কৰিলে আমি আৰু যিহেতু বজাৰ মূল্য এতিয়াও বজাৰত জিকা 40ৰ পৰা 30-40-35ৰ ভিতৰত আছে বজাৰত। গতিকে সেই জিকা মই কিন্তু এতিয়াও কিনা নাই, মই বহুত কেইদিন খালো, আজি প্ৰায় 10 দিন মানে জিকা, ভোল, ভেন্দি, তিয়ঁহ এইবিলাক খাই আছো। আৰু মোক এই মানে কাৰ্যত বিশেষকৈ গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ যিসকল মানে বিষয়া আছে, বিজ্ঞানী আছে, তেওঁলোকৰ লগত কিন্তু মোৰ টেলিফোনতে হওক আৰু তেওঁলোকৰ লগত মোৰ পৰামৰ্শ এটা চলি থাকে। বিশেষকৈ তেওঁলোকে মানে কেনেকুৱা ধৰণৰ মানে মানে প্ৰাকৃতিক ঔষধ তেওঁলোকে মানে দিব পাৰি। বিশেষকৈ মোক যেনেকৈ মই জনা নাছিলো, নিমৰ পাত, তাৰপিছত নিমৰ পাত, তাৰপিছত পচতীয়া, তাৰপিছত তাত হালধি দি, তাৰপিছত বা গৌমূত্ৰৰ লগত দি এনেকে যিবিলাক মানে প্ৰাকৃতিক মানে ঔষধ প্ৰস্তুত কৰিব পাৰি সেইবিলাকৰ পৰামৰ্শ তেওঁলোকে দিয়ে। আৰু গতিকে সকলোৱে কৰক, মানে প্ৰয়োজন, যিহেতু আজিকালি বহুত মানুহৰ বেমাৰ আজাৰ হৈছে আৰু যিবোৰ বেমাৰ আজাৰ সকলোৱে কয় যে মানে ভেজাল খাদ্য, মানে অত্যাধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক পাচলিৰ দ্বাৰা হয়। গতিকে ঘৰত যেতিয়া উৎপাদন হ'ব, প্ৰাকৃতিকভাৱে আমি খাম, আমি নিৰোগী হ'ম, ভালে থাকিম। গতিকে সকলোৱে কৰক, মানে ব্যৱসায় ভিত্তিতো কৰিব পাৰে। আমাৰ গাঁও অঞ্চলৰ প্ৰত্যেকটো ল'ৰা ছোৱালীৰ ঘৰত মাটি আছে, এভেইলেবল মাটি আছে। গতিকে বাকী বেলেগ বেলেগ এই শাক পাচলিবিলাক ক'ত উৎপাদন হয়? চৰ অঞ্চলত বেছি উৎপাদন হয়। তেওঁলোকৰ মাটি থাকক নাথাকক, তেওঁলোকে মাটি ভাড়াত লৈ হ'লেও কৰে, কিন্তু আমাৰ মাটি আছে অথচ আমি খেতি নকৰোঁ। এতিয়া মোৰো বহুত মাটি আছে। বহুত ধন্যবাদ। এওঁ আছিল নীলমণি শৰ্মা, NKTV সাংবাদিক। বন্ধুসকল, ইমান সময় আপোনালোকে আমাৰ লগত থাকিলে ভাল লাগিল। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা এটা বাৰ্তা নিশ্চয় পাব যে সকলোৱেই নিজৰ বাৰীত এনেদৰে শাক পাচলি খেতি কৰি নিজৰ পৰিয়ালৰ লগতে কেতিয়াবা আৰ্থিকভাৱেও স্বচ্ছলতা লাভ কৰিব পাৰে। নীলমণি শৰ্মাই তাৰে এটা আদৰ্শ দেখুৱাইছে। আশা ৰাখিছোঁ আপোনালোকে আনবোৰ ভিডিঅ'ৰ দৰে ভিডিঅ'টো চাব, প্ৰয়োজন সাপেক্ষে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।